মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। অসম জাতীয় বিদ্যালয়ৰ অৰ্থাৎ আসাম জাতীয় বিদ্যালয় ক্লাছ 6ৰ ইংলিছ বিষয়টোৰ লেচন নম্বৰ 18 মাদাৰ আৰ্থ। এইটো পাঠ মানে এইটো কবিতাটো লগতে ইয়াৰ প্ৰশ্ন উত্তৰ কুৱেশ্যন এনচাৰ মই বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। এতিয়াহে তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ আমি। এইটো হ'ল তোমালোকৰ কবিতাটো চোৱা। মাদাৰ আৰ্থ, মাদাৰ আৰ্থ, মাদাৰ আৰ্থ, টেক দ্য চিট এণ্ড গিভ ইট বাৰ্থ, ফাদাৰ ছান গ্লিম এণ্ড গ্লো, until the roots begin to grow, sister rain, shed thy tears to swell the grain, brother wind, breathe and blow, then the blade green will grow, earth and sun, wind and rain, turn to gloat the living grain. এতিয়া তোমালোকৰ কেইটামান ৱৰ্ড নোট দিয়া আছে শব্দৰ অৰ্থ। চিট মানে কি হয়? দ্য স্মল হাৰ্ড পাৰ্ট প্ৰডাক্ট বাই প্লেণ্ট ফ্ৰম হুইচ ইজ নিউ প্লেণ্ট কেন গ্ৰ', মানে গছ গছনি এটা এনেকুৱা এটা সৰু অংশ যিটোৰ মানে বস্তুৰ পৰা নতুন গজালি নতুন গছৰ সৃষ্টি হয়। গ্লিম, গ্লিম মানে এ লুক ভেৰি ক্লিন টু ব্ৰাইট, মানে পৰিষ্কাৰ। ৰুটছ মানে দ্য পাৰ্ট অফ প্লেণ্ট টু গ্ৰ'জ আণ্ডাৰ দ্য গ্ৰাউণ্ড, যিটো মানে এইটো এটা অংশ যিটো মাটিৰ তলৰ পৰা কি হয় গজাই বা জন্মায়। স্বেল টু বিকাম বিগাৰ অৰ ৰাউণ্ডাৰ, লাহে লাহে ডাঙৰ দীঘল হোৱা। ব্লেড এ ছিংগল ব্লেড টু লিভ অফ গ্ৰাছ, এটা ছিংগল গছ। এতিয়া আৰু আছে প্ৰশ্ন উত্তৰ। হ'ল তোমালোকৰ মানে কুৱেশ্যন এনচাৰ চল্ভ কৰি দিছোঁ ৰ'বা। প্ৰথমত আছে এনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেঞ্চ, সম্পূৰ্ণ বাক্যত উত্তৰ দিব লাগিব। এক নম্বৰ আছে হোৱাট ডাজ ফাদাৰ ছান টু বিগিন দ্য ৰুটছ গ্ৰ', শিপাবোৰ বাৰণ কৰাবলৈ পিতৃ সূৰ্যই কি কৰে? ফাদাৰ ছান গ্লিমছ এণ্ড গ্ৰ'জ দ্য ৰুটছ, সূৰ্যই পোহৰ দিয়ে আৰু এইবোৰ মানে গছ গছনি বা শিপাবোৰক ডাঙৰ দীঘল হোৱাত সহায় কৰে। 2 নম্বৰ হোৱাট ডাজ ছিষ্টাৰ ৰেইন ডু দ্য সোইল টু গ্ৰেইন, এনচাৰটো টু সোইল দ্য গ্ৰেইন, ছিষ্টাৰ ৰেইন ছিডছ হাৰ টিয়াৰ্ছ ফৰ ৰেইন। 3 নম্বৰ কুৱেশ্যন হোৱাট ডাজ ব্ৰাদাৰ ওৱাইন টু গ্ৰ' দ্য ব্লেড গ্ৰীণ, to grow the blade green brother wind breathes and blows. 4 নম্বৰত আছে find out from pairs rhyming words from the poem, যিটো কবিতা আছে কবিতাটোৰ পৰা ৰাইমিং ৱৰ্ডবোৰ লিখিব দিছে। আৰ্থ বাৰ্থ, গ্লো গ্ৰ', ৰেইন গ্ৰেইন, ব্লো গ্ৰ'। তো আজিৰ ভিডিঅ' এইখিনি লিখি আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰিছোঁ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।